কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে এটা ডাঙৰ খবৰ আৰু খুবেই গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে আহিছে। আৰু এই খবৰটো দ্য গেজেট অফ ইণ্ডিয়াত ইতিমধ্যে পাব্লিছ কৰা হৈছে 8 পে কমিশ্যনক লৈ। এই যিটো খবৰ, এই খবৰটো আমি ইয়াতে গোটেইখিনি কথা আলোচনা কৰিম বিস্তাৰিতভাৱে। বহুতখিনি পইণ্ট আচলতে ইয়াতে দিয়া হৈছে, গোটেইখিনি পইণ্ট আমি চাম। ইয়াতে যিকেইটা পইণ্ট আছে গোটেইখিনি চাম। অকণমান ভিডিঅ'টো দীঘল হ'ব পাৰে, আৰু আপোনালোকে চাব ইয়াতে দ্য গেজেট অফ ইণ্ডিয়া, মিনিষ্ট্ৰী অফ ফাইনেন্স, ডিপাৰ্টমেণ্ট অফ এক্সপেণ্ডিচাৰ, 3 নৱেম্বৰ 2025 তাৰিখত এইখন পাব্লিছ কৰা হৈছে। আৰু ইয়াতে 8 চেণ্ট্ৰেল পে কমিশ্যনক লৈ এইখন গেজেট ইয়াতে পাব্লিছ কৰা হৈছে। আৰু ইয়াতে চেয়াৰপাৰ্চন আপোনালোকে দেখিছে শ্ৰীমতী জাষ্টিছ ৰঞ্জনা প্ৰকাশ দেশাই, মেম্বাৰ আছে পাৰ্ট টাইম প্ৰফেচাৰ পুলক ঘোষ, আৰু নম্বৰ 3 দিছে মেম্বাৰ ছেক্ৰেটাৰী আছে আপোনাৰ শ্ৰী পংকজ জৈন। তেওঁলোক ইয়াতে 3জনীয়া কমিটিৰে এটা পেনেল বনোৱা হৈছে। গোটেইখিনি কথা আছে, টাৰ্মছ অফ ৰেফাৰেঞ্চেছবিলাক গোটেইখিনি কথা ইয়াতে লিখা হৈছে। যদি আপোনালোকে চাই তলৰ ফালে বহুতখিনি কথা আছে, আমি গোটেইখিনি কথা চাম। আৰু আপোনালোকে সৰু এটা অনুৰোধ থাকিলে ভিডিঅ'টো কমপ্লিট চাবলৈ চেষ্টা কৰিব, আৰু যদি চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ খবৰবিলাক শেহতীয়াকৈ পাবৰ কাৰণে। আৰু আমি গোটেইবিলাক খবৰ যিহেতু অকণমান বিস্তাৰিতভাৱে বা তাৰ ভিতৰত অন্তৰ্নিহিত কথাখিনি যিহেতু জানিবলৈ চেষ্টা কৰোঁ, সেইকাৰণে ভিডিঅ'বিলাক অকণমান দীঘল হয়, আৰু স্কিপ নকৰাকৈ চালে কথাবিলাক বুজিবলৈ সক্ষম হ'ব। আহক আমি ইয়াৰে গোটেইখিনি পইণ্ট চাম। আমি ইংলিছত আৰু পঢ়ি নাথাকোঁ, কাৰণ বেছিয়ে দীঘল হৈ যাব যদি আমি ইংলিছৰ কথাখিনি পঢ়ি থাকোঁ। গতিকে ইয়াতে কি কি কথাখিনি দিছে আমি অসমীয়াতে ইয়াৰ ইণ্টাৰপ্ৰিটখিনি কৰিবলৈ চেষ্টা কৰিছোঁ। ইয়াতে চাওক, ভাৰত চৰকাৰে 8ম কেন্দ্ৰীয় আয়োগ গঠন কৰাৰ সিদ্ধান্ত লৈছে, যাৰ সংগঠন তলত দিয়া অনুসাৰে হ'ব। আৰু ইয়াতে আয়োগৰ কৰ্তব্য দায়িত্বৰ পৰিধি অৰ্থাৎ টাৰ্মছ অফ ৰেফাৰেঞ্চেছখিনি কি কি দিছে আমি প্ৰথমতে চাবলৈ চেষ্টা কৰিছোঁ। ইয়াতে নম্বৰ পইণ্টটোত আছে, বেতন ভাত্তা আৰু আন সুবিধাসমূহ নগদ বা পদাৰ্থৰূপে সম্পৰ্কে যুক্তিসংগত পৰিৱৰ্তনসমূহ পৰ্যালোচনা কৰি চুপাৰিছ কৰা, যিবোৰ কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগ, সংস্থা আৰু সেৱাসমূহৰ কাৰ্যাৱলীৰ আধুনিক প্ৰয়োজনীয়তা আৰু বিশেষ প্ৰয়োজনৰ ভিত্তিত নিম্নলিখিত শ্ৰেণীৰ কৰ্মচাৰীসকলৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব। ইয়াতে ভালেকেইটা পইণ্ট আছে 1ৰ পৰা 9লৈকে। 1 নম্বৰ পইণ্টটোত কৈছে যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী শিল্প আৰু অশিল্প উভয়। নম্বৰ 2ত দিছে সকলো ভাৰতীয় সেনাৰ কৰ্মীসকল। নম্বৰ 3ত দিছে ৰাষ্ট্ৰীয় সুৰক্ষা বাহিনীৰ কৰ্মীসকল। 4ত দিছে কেন্দ্ৰ শাসিত অঞ্চলসমূহৰ অডিট আৰু একাউণ্টছ বিভাগৰ কৰ্মচাৰীসকল। 5ত দিছে ভাৰতৰ অডিট আৰু একাউণ্টছ বিভাগৰ কৰ্মচাৰীসকল। 6 নম্বৰত দিছে সংসদীয় আইনৰ অধীনত স্থাপিত নিয়ামক সংস্থাসমূহৰ RBI বাদে সদস্যসকল। 7ত দিছে ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ৰ কৰ্মচাৰীসকল। 8ত দিছে এনে উচ্চ ন্যায়ালয়সমূহৰ কৰ্মচাৰীসকল যাৰ ব্যয় কেন্দ্ৰশাসিত অঞ্চলসমূহে বহন কৰে। আৰু নম্বৰ 9ত দিছে কেন্দ্ৰশাসিত অঞ্চলসমূহৰ অধীনস্থ আদালতসমূহৰ বিচাৰ বিভাগীয় কৰ্মচাৰীসকল। তাৰপিছত এতিয়া আমি বি নম্বৰ পইণ্টটোলৈ আহিছোঁ, আৰু ইয়াতে এটা নোট আছে, নোটখিনিও চাবলৈ চেষ্টা কৰিছোঁ। নোটটো বি নম্বৰ পইণ্টটো পঢ়াৰ আগত আমি চোৱাৰ আগত আমি নোটখিনি চাইছোঁ। ইয়াতে লিখিছে যে বিচাৰ বিভাগীয় কৰ্মচাৰীসকলৰ ক্ষেত্ৰত আয়োগে 24 আগষ্ট 1993 তাৰিখে ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ে অল ইণ্ডিয়া গেজেট এছ'চিয়েশ্যন এণ্ড আদাৰ ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া এণ্ড আদাৰ্ছ ৰায় প্ৰদান কৰিছিলে, যাৰ নিৰ্দেশ অনুসৰি এই নীতি মানি চলিব যে বিচাৰকৰ্মীসকলৰ সেৱা চৰ্তসমূহ কাৰ্যনিৰ্বাহী বিভাগৰ সৈতে সংযুক্ত নহ'ব, আৰু ন্যায় ব্যৱস্থাৰ বিশেষ প্ৰয়োজন অনুসৰি তলব কৰা হ'ব বুলি ইয়াতে নোটটো দিছে। তাৰপিছত নম্বৰ বি পইণ্টটো চাওক, এনে এখন বেতন গঠন প্ৰণালী নিৰ্মাণ কৰা যি চৰকাৰী সেৱালৈ প্ৰতিভাৱান ব্যক্তিসকলক আকৰ্ষণ কৰিব আৰু কাৰ্যকৰী দক্ষতা, দায়িত্ববোধ আৰু উত্তৰদায়িত্ব বৃদ্ধি কৰিব। নম্বৰ চিটোত চাওক, বৰ্তমান বনাছ ব্যৱস্থাসমূহ পৰ্যালোচনা কৰি উৎপাদন ক্ষমতা আৰু কাৰ্যদক্ষতা বৃদ্ধি কৰিবলৈ উপযুক্ত ইনচেণ্টিভ স্কিম প্ৰস্তুত কৰিবলৈ প্ৰস্তাৱ আগবঢ়াব, য'ত সাধাৰণ নীতি, আৰ্থিক পৰামিতি, উৎপাদন আৰু কাৰ্যক্ষমতা ভিত্তিক পৰামিতি অন্তৰ্ভুক্ত হ'ব।
তাৰপিছত আমি নাম্বাৰ ডিটো চাবলৈ চেষ্টা কৰিছোঁ। 2 নম্বৰত দিছে বৰ্তমান ভাত্তাসমূহ আৰু প্ৰযোজ্যতাৰ চৰ্তসমূহ পৰ্যালোচনা কৰি ভাত্তাসমূহৰ সংখ্যা আৰু প্ৰকাৰৰ যুক্তিসংগতিকৰণৰ দিশে চুপাৰিচ আগবঢ়াব। নাম্বাৰ ইত কৈছে, ইত আমাৰ ইয়াত 2টা পইণ্ট আছে। নাম্বাৰ এ পইণ্টটোত 1 নম্বৰ পইণ্টটোত চাব, ৰাষ্ট্ৰীয় পেঞ্চন প্ৰণালী নেশ্যনেল পেঞ্চন স্কিম তথা একত্ৰিত পেঞ্চন প্ৰণালী ইউনিফাইড পেঞ্চন স্কিমৰ অন্তৰ্গত কৰ্মচাৰীসকলৰ মৃত্যুসহ অৱসৰ গ্ৰেচুইটি পৰ্যালোচনা কৰি প্ৰস্তাৱ আগবঢ়াব। নাম্বাৰ 2ত চাব, উক্ত প্ৰণালীৰ বাহিৰৰ কৰ্মচাৰীসকলৰ ক্ষেত্ৰতো একেৰূপে মৃত্যুসহ অৱসৰ গ্ৰেচুইটি আৰু পেঞ্চন পৰ্যালোচনা কৰি তলৰ উপধাৰা F2ত আলোক প্ৰস্তাৱ আগবঢ়াব। এতিয়া আমি 1 চাম, এফৰ আমি কথাখিনি চাম। এফত আপোনাৰ ওপৰৰ সকলো প্ৰস্তাৱ প্ৰণয়নৰ সময়ত আয়োগে তলৰ দিশবোৰ মানি ৰাখিব। ইয়াতে 1-2কে দিছে। 1 নম্বৰ পইণ্টটোত দিছে যে দেশৰ অৰ্থনৈতিক পৰিস্থিতি আৰু আৰ্থিক সংযমৰ প্ৰয়োজনীয়তা। 2ত দিছে উন্নয়নমূলক ব্যয় আৰু কল্যাণমুখী কাৰ্যসূচীসমূহৰ বাবে পৰ্যাপ্ত সম্পদ উপলব্ধ হোৱাৰ নিশ্চয়তা। এতিয়া আমি এফৰ 3 নম্বৰটো চাম, অবিত্তপোষিত অৱদানবিহীন পেঞ্চন আঁচনিৰ খৰচ। 4 নম্বৰত দিছে ৰাজ্য চৰকাৰসমূহৰ অৰ্থনীতিৰ ওপৰত চুপাৰিচসমূহে সম্ভাৱ্য প্ৰভাৱ, যিসকল সাধাৰণতে এই চুপাৰিচসমূহ কিছু পৰিৱৰ্তনসহ গ্ৰহণ কৰে। আৰু নাম্বাৰ 5ত দিছে কেন্দ্ৰীয় চৰকাৰী ৰাজহুৱা উদ্যোগসমূহ আৰু বেচৰকাৰী ক্ষেত্ৰত কৰ্মচাৰীৰ বাবে প্ৰচলিত দৰমহা গঠন, সুবিধা আৰু কাম কৰাৰ পৰিস্থিতি। তাৰপিছত লিখিছে আয়োগে নিজৰ কাৰ্যপদ্ধতি নিৰ্ধাৰণ কৰিব আৰু প্ৰয়োজন বোধ কৰিলে বিশেষ উদ্দেশ্যৰ বাবে উপদেষ্টা, প্ৰতিষ্ঠানিক পৰামৰ্শদাতা আৰু বিশেষজ্ঞ নিযুক্তি কৰিব পাৰে। আয়োগে প্ৰয়োজন বোধ কৰিলে যিকোনো তথ্য আহ্বান কৰিব পাৰে আৰু প্ৰমাণ সংগ্ৰহ কৰিব পাৰে। ভাৰত চৰকাৰৰ সকলো মন্ত্ৰালয় আৰু বিভাগে আয়োগক প্ৰয়োজনীয় তথ্য, দস্তাবেজ আৰু আন সহায় সহযোগ প্ৰদান কৰিব লাগিব। ভাৰত চৰকাৰে বিশ্বাস কৰে যে ৰাজ্য চৰকাৰসমূহ, সেৱা সংঘসমূহ আৰু অন্য সংশ্লিষ্টসকলে আয়োগক পূৰ্ণ সহায়তা আৰু সহযোগ আগবঢ়াব। তাৰপিছত এতিয়া লিখিছে আয়োগে নিজৰ গঠনৰ তাৰিখ 18 মাহৰ ভিতৰত নিজৰ চুপাৰিচসমূহ প্ৰদান কৰিব। প্ৰয়োজন হ'লে আয়োগে কোনো বিশেষ বিষয়ত অন্তৰ্বৰ্তীকালীন প্ৰতিবেদনো আগবঢ়াব পাৰে যেতিয়া সেই বিষয়ৰ ওপৰত চুপাৰিচসমূহ সম্পূৰ্ণ হয়। এতিয়া লাষ্টত আমি চাম আদেশটো যিটো দিছে অৰ্ডাৰ, সেই অৰ্ডাৰটো চাবলৈ চেষ্টা কৰিছোঁ। আদেশ দিয়া হ'ল যে এই স্থিৰ প্ৰস্তাৱটো ভাৰতবৰ্ষৰ গেজেটত প্ৰকাশ কৰা হ'ব। আদেশ দিয়া হ'ল যে এই স্থিৰ প্ৰস্তাৱৰ এটা প্ৰতিলিপি ভাৰত চৰকাৰৰ সকলো মন্ত্ৰালয়, বিভাগ, ৰাজ্য চৰকাৰ, কেন্দ্ৰশাসিত অঞ্চলৰ প্ৰশাসন আৰু অন্য সকলো সংশ্লিষ্ট ব্যক্তিক প্ৰেৰণ কৰা হ'ব। তো দেখিলে আপোনালোকে আমি গোটেইখিনি কথা ইয়াতে অসমীয়াত ইণ্টাৰপ্ৰিট কৰি দিলোঁ। যিখিনি কথা গেজেট অফ ইণ্ডিয়াত 8 পে কমিশ্যনৰ কথাখিনি, যিটো আয়োগ গঠন কৰা হ'লে আয়োগৰ পৰামৰ্শ বা যিবিলাক ৰিকমেণ্ডেশ্যনছ, সেইবিলাকৰ কথা আমি গোটেইখিনিয়ে কথা চালোঁ। ইয়াতে যিকেইটা পইণ্ট দিছিলে গোটেইকেইটা পইণ্ট আমি আলোচনা কৰিলোঁ।